নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 14 আহাৰ 29 জুন শনিবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেষ ৰাশি। মেষ ৰাশিৰ বন্ধু বিবাদ। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজৰ বন্ধুৰ লগত বিবাদত লিপ্ত হোৱাৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ বিদ্যাৰ্থীৰ শুভ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে যদি পঢ়া শুনাৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। মিথুন ৰাশি। মিথুন ৰাশিৰ বাধা বিপত্তি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কাম কৰিবলৈ হ'লে বাধা বিপত্তিৰ সন্মুখীন হ'ব পাৰে, গতিকে আপোনালোকে আজিৰ দিনটো অলপ সাৱধানেৰে চলিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অৰ্থ ক্ষতি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অযথা ব্যয় কৰিব পাৰে, গতিকে আপোনালোকে টকা পইচা খৰচৰ ক্ষেত্ৰত অলপ ভাবি চিন্তিহে কৰিব। সিংহ ৰাশি। সিংহ ৰাশিৰ ভ্ৰমণত কষ্ট। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি ক'ৰবালৈ ভ্ৰমণ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে খুব শুভ নহয়। কন্যা ৰাশি। কন্যা ৰাশিৰ সম্পদ লাভ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত স্থাবৰ বা অস্থাবৰ যিকোনো ধৰণৰ সৰু সুৰা সম্পদ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ মান সন্মান হানি। তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকে অপযশ বা বদনামৰ মুখামুখি হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অৰ্থ ক্ষতি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত টকা পইচা অযথা খৰচ হোৱাৰ যোগে দেখা দিছে। ধনু ৰাশি। ধনু ৰাশিৰ প্ৰতাৰণাৰ ভয়। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ প্ৰেমিক প্ৰেমিকা অথবা বন্ধু বান্ধৱী বা যিকোনো আত্মীয় স্বজনৰ পৰা সাৱধানে থাকিব, কাৰণ আজিৰ দিনটো আপোনালোকে তেওঁলোকৰ পৰা প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ কৰ্মব্যস্ততা। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো কৰ্মক্ষেত্ৰত ব্যস্ততাৰে পাৰ কৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মান সন্মান হানি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ সন্মান হানি কৰিব পাৰে, গতিকে আপোনালোকে আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব। এইবাৰ আহিছোঁ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ চিকিৎসকৰ বাবে শুভ। মীন ৰাশিৰ জাতক জাতিকাসকলে যদি চিকিৎসা শাস্ত্ৰৰ লগত জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ দিনটো আজি শুভ যাব। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।